ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোক সকলোৰ কাৰণে। এআই আমি সকলোৱে জানো আৰু সকলোৱে পৰিচিত। এআইয়ে আপোনাৰ চাকৰি কাঢ়ি নিব নেকি? এইটো এটা ডাঙৰ কুৱেশ্যন। কেনেদৰে আপুনি প্ৰস্তুত হ'ব এই যিটো ৰিভলিউশ্যন আহি আছে, এআইয়ে আপোনাৰ চাকৰি কাঢ়ি নিব নেকি? এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনৰ সম্পূৰ্ণ আনচাৰটো এই ভিডিঅ'টোতে পাব। এতিয়া আমি বিতংভাৱে আপোনালোকক ক'ব বিচাৰিছোঁ, এআই এতিয়া সকলো ঠাইতে আছে। চেটবট আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়ে, ৰবটে খোৱাবিলাক ডেলিভাৰী কৰে, কিন্তু এআইয়ে আপোনাৰ চাকৰি কাঢ়ি নিব নেকি? এনেধৰণৰ কুৱেশ্যন আমাৰ সকলোৰে মনত। এইটো নতুন সুযোগ সৃষ্টি কৰিবনে? এআইৰ দ্বাৰা নতুন নতুন জব ক্ৰিয়েট হ'ব নেকি? এই ভিডিঅ'ত আমি জানিম কিহৰ চাকৰি এআইয়ে কাঢ়িব, এআইৰ দ্বাৰা কি কি ধৰণৰ চাকৰি যাব পাৰে, কিহৰ চাকৰি সৃষ্টি কৰিব, আমি কি কি ধৰণৰ নতুন চাকৰি পাম এআই আহিলে, আৰু আপোনাৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত কৰিব, তেনেধৰণৰ এটা সৰু আইডিয়া পাব এই ভিডিঅ'টোতে। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি আমাৰ ভিডিঅ'ৰ আগলৈ যাওঁ। এআইয়ে কিহৰ চাকৰি কাঢ়ি নিব? এটা কাৰখানাৰ দৃশ্যৰ কথা তুমি মনত চিন্তা ধাৰণা কৰা। এআইয়ে সৰ্বাধিক প্ৰভাৱ পেলাব এনে কামত যিবোৰ বাৰে বাৰে একেধৰণৰ কৰা হয়। যিকোনো এটা কাৰখানাৰ কথাই ভাবা, যেনে ডাটা এণ্ট্ৰি, কাৰ্যালয়ৰ কাম। এআইয়ে অধিক সোনকালে তথ্য সংৰক্ষণ কৰিব পাৰে। যিটো বাস্তৱ উদাহৰণ আছে, মই নিজে প্ৰেক্টিকেলি কৰি আছোঁ। বেপাৰ আৰু কেচিয়াৰৰ চাকৰি যিটো আছে, যেনে ছেল্ফ চেকআউট মেচিন আৰু অনলাইন শ্বপিঙে মানুহৰ প্ৰয়োজন হ্ৰাস কৰিছে। পূৰ্বতে মানুহে কিবা এটা বস্তু কিনিবৰ কাৰণে বজাৰত যাবলগীয়া হৈছিল, আৰু বৰ্তমান অনলাইন শ্বপিঙে বজাৰৰ স্থিতিটো বহুত চেঞ্জেছ কৰিছে। ঠিক তেনেদৰেই এআইয়ে বেপাৰ আৰু এই ধৰণৰ কিছুমান চাকৰিত প্ৰব্লেমৰ সৃষ্টি হ'ব। টেলিমাৰ্কেটিং এণ্ড কাষ্টমাৰ ছাৰ্ভিচ। মূল কথোপকথন এইটোৱেই, চেটবট যিটো থাকিব, চেটবট আমি সকলোৱে নাজানিবও পাৰোঁ টেকনিকেল ভাষা। চেটবট এটা এপছৰ নিচিনা থাকিব বা বিভিন্ন ৱেবছাইটৰ লগত জড়িত থাকিব। কাষ্টমাৰৰ যিবিলাক কুৱেৰিজ আছে সেইবিলাক হেণ্ডেল কৰিব পাৰিব এই চেটবটৰ দ্বাৰা। গতিকে এইটো এটা ডাঙৰ ৰিভলিউশ্যন। টেলিমাৰ্কেটিং আৰু কাষ্টমাৰ ছাৰ্ভিচৰ যিটো জব আছে সেইটো এই চেটবটে নাইকিয়া কৰিব। এইবিলাক টেকনিকেল ভাষা হ'লেও আমি এইবিলাক ভাষাৰ লগত এতিয়া পৰিচয় হোৱাৰ দিন আহিল। আমি এইবিলাক লেংগুৱেজ এতিয়া জনা দৰকাৰ। যদি আমি নিজকে আপগ্ৰেড নকৰোঁ, এই বিষয়ে যদি আমি নিজেই শিক্ষাদান নকৰোঁ, নিশিকোঁ, তেতিয়াহ'লে আমাৰ বাস্তৱ জীৱন চলাত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। ফেক্টৰী বা গুদাম, ৰবটে মালবাহী কাম, পেকেজিং আৰু ছাৰ্ভিচ সহজে কৰি তুলিব। হয়তো আমি দেখিব পৰা নাই, বহুতো জাগাত তেনেধৰণৰ কাম অলৰেডি হৈ আছে। ট্ৰাক ড্ৰাইভাৰ, ডেলিভাৰীৰ কাম, ছেল্ফ ড্ৰাইভিং ছিষ্টেম আহিব। অলৰেডি টেছলাই ড্ৰাইভাৰলেছ কাৰ মাৰ্কেটত অলৰেডি আছেই, বাহিৰা দেশত চলি আছে। ঠিক তেনেদৰে বিভিন্ন কোম্পানীয়ে এতিয়া টেষ্টিং চলাই আছে ছেল্ফ ড্ৰাইভিঙৰ ওপৰত। আগতীয়াকৈ কাম কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে নিজেই ভাবক, আপোনালোকৰ চাকৰিটো সুৰক্ষিত নেকি? আপুনি যিটো পষ্টত কাম কৰি আছে সেই পষ্টটো এটা সময়ত এআইৰ দ্বাৰা
চেঞ্জেছ হ'ব নেকি, যে যি পোষ্টটো এআইয়ে কৰিব পাৰিব নেকি? আপুনি ভাবকচোন এবাৰ। কমেণ্টত মন্তব্য কৰি জনাব আপোনাৰ চাকৰি সুৰক্ষিত নেকি, মই যিটো বিষয়ে কৈছোঁ ইয়াৰ ওপৰত। এআইয়ে কিহৰ চাকৰি সৃষ্টি কৰিব? আমিতো সকলোৱে ভয়তে শংকাতে আছোঁ যে এআইয়ে কি ধৰণৰ চাকৰি সৃষ্টিও কৰিব পাৰিব নেকি, সেইটো আমাৰ জনা দৰকাৰ। এআইৰ নতুন সংক্ৰান্ত চাকৰি। ইঞ্জিনিয়াৰিং কোডিং কৰা এজন ডিজিটেল শিল্পীয়ে এআই টুল ব্যৱহাৰ কৰা এআই কোৰ্ছত শিক্ষাৰ্থীৰ অংশগ্ৰহণ। এআইয়ে কেৱল চাকৰি কাঢ়ি নলয়, ইয়ে নতুন বহুত সুযোগ সৃষ্টি কৰিছে বা কৰিব। এআই ইঞ্জিনিয়াৰ, ডাটা বিজ্ঞানী, এআই মডেল বিকাশ আৰু ডাটা বিশ্লেষণ। এইটো এটা পোষ্ট হ'ব। মেচিন লাৰ্ণিং ইঞ্জিনিয়াৰ এআইৰ সক্ষমতা উন্নত কৰিবলৈ কাম কৰা। সেইটোৰ কাৰণেও মানুহ লাগিব। এআইৰ নৈতিকতা বিশেষজ্ঞ। এআই যাতে নিৰপেক্ষ আৰু সুৰক্ষিত হয় তাক নিশ্চিত কৰা, তাৰ কাৰণে হিউমেন বিঙৰ প্ৰয়োজন হ'ব। এআই পাৱাৰ্ড কণ্টেণ্ট ক্ৰিয়েটৰ। এআই ব্যৱহাৰ কৰি ভিডিঅ', ডিজাইন, কণ্টেণ্ট সৃষ্টি কৰা, বিভিন্ন ধৰণৰ ৰাইটিঙৰ কামবিলাক এআইৰ দ্বাৰা হ'ব। এআইৰ সহায়ত শিক্ষকতা শিক্ষাৰ্থীলৈ ব্যক্তিগত শিক্ষাৰ সুযোগ সৃষ্টি কৰা। এআইৰ নতুন চাকৰি সৃষ্টি কৰিছে। এআই ইঞ্জিনিয়াৰ, এআই ট্ৰেইনাৰ, নৈতিক বিশেষজ্ঞ, এনেধৰণৰ কিছুমান কাম এআইৰ দ্বাৰা হ'ব। কেনেধৰণে আপোনাৰ চাকৰি সুৰক্ষিত কৰিব, এইটো আপোনালোকে নিজে চিন্তা কৰক। এজন শিক্ষাৰ্থীয়ে এআই কোৰ্ছ লোৱা, এজন পেছাদাৰী এআই টুল ব্যৱহাৰ কৰা, এজন ব্যক্তিয়ে নিজৰ ৰেজিউম আপডেট কৰা, সেইবিলাক এআইৰ দ্বাৰা হ'ব। আপোনাৰ চাকৰি সুৰক্ষিত কৰিলে আপোনাৰ কিবা নতুন শিকিব লাগিব নেকি? এইবোৰেই আপোনাৰ বাবে সহায়ক হ'ব। এআই ডিজিটেল স্কিল শিকা, প্ৰাথমিক জ্ঞান, পাইথন, মেচিন লাৰ্ণিং, সৃজনশীল সমস্যা সমাধান কৌশল উন্নয়ন কৰক। যথাযথ কথোপকথন প্ৰৱণতা জানি থাকক। এআই সংক্ৰান্তত নিজৰ ব্লগ আৰু অনলাইন কোৰ্ছত অংশ লওক। এআইয়ে দ্ৰুতভাৱে বিশ্ব পৰিৱৰ্তন কৰি আছে, কিন্তু আপুনি যদি সঠিকভাৱে প্ৰস্তুত হয় তেতিয়া আপোনাৰ বাবে এটা সফল ভৱিষ্যত অপেক্ষা কৰি আছে। আপোনাৰ মতটো কি? অধিক চাকৰি কাঢ়িবনে, অধিক সুযোগ সৃষ্টি কৰিব? আপুনি মন্তব্যটো কমেণ্টত জনাওক। আপুনি কি ভাবে, এআইয়ে চাকৰি বহুতৰে যাব নে এআইৰ দ্বাৰা চাকৰি পাব? গতিকে আকৰ্ষণীয়মূলক দৃশ্যৰে আপোনালোকে অলপ এই বিষয়ে চিন্তা চৰ্চা কৰক আৰু আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাওক। আমি এআইৰ কাৰণে, এআই কেনেকৈ শিকিব, এআই কিদৰে আপোনালোকে ইউজ কৰিব, এআইৰ দ্বাৰা আপোনাৰ জীৱন কেনেদৰে চেঞ্জ কৰিব পাৰিব, তাৰ বিষয়ে আমি এটা PDF ফাইল আৰু প্ৰেজেণ্টেশ্যন আপোনালোক সকলোৰ কাৰণে ভিডিঅ'ৰ যোগেদি আৰু লাইভ জুম মিটিঙৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। গতিকে আপোনালোক যিবিলাক ইচ্ছুক আছে তেওঁলোকে এআইৰ বিষয়ে জানিবৰ কাৰণে আমাৰ অইলিছ অসম ইউটিউব চেনেলৰ এই ছেশ্যনত যুক্ত হ'ব পাৰিব। অতি সোনকালে আপোনালোক সকলোৰ কাৰণে এই বিষয়ে লৈ আহি আছোঁ। গতিকে আপোনালোকে ভয় খাবলগীয়া একো নাই। যদি চিন্তিত আছে তেতিয়াহ'লে এই বিষয়ে কোৰ্ছ কৰক বা বিভিন্ন বিষয়ে জানক, ষ্টাডি কৰক, শিকক, নিশ্চয় আপোনাৰ চেঞ্জেছ আহিব। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব। অইলিছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।